নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম পেৰা মই আটাৰ বনাম। এয়া মই একাপ আটা এয়া কেৰাহীখনত দি দিছোঁ। এতিয়া মই আটাখিনি ল' ফ্লেমত ইয়াতে ভালদৰে ভাজি লওঁ। ল' ফ্লেমত ভাজিব লাগিব। এইদৰে মই আটাখিনি লৰাই থাকিম, নহ'লে তলত লাগি ধৰিব। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰাখিছোঁ। এয়া মই আটা গুৰিখিনি 5 মিনিট সময় ল' ফ্লেমত ভাজি ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ ঘি দিম। ঘি দি মই আৰু এইখিনি ভালদৰে লৰাই থাকিম। ঘি মই প্ৰথমতে দিয়া নাই, এইদৰে ভাজি ল'ব লাগে ভালদৰে, তেতিয়া ঘি বেছি নিদিলেও হয়। ইয়াত মই আৰু এচামুচ ঘি ব্যৱহাৰ কৰিম। ইয়াত মই আৰু এচামুচ ঘি দি দিম। ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। ল' ফ্লেমত মই আটাখিনি ভালদৰে ভাজি ল'ম। এইদৰে বনালে ঘৰত বনোৱা আটাৰ পেৰা বুলি ধৰিবই নোৱাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ আটা ভালদৰে ঘিৰ লগত ভাজি লোৱা হৈ গ'ল। 12 মিনিট সময় মোৰ হৈছে আটাখিনি ভজাৰ। আটাখিনি ভালদৰে ভাজি ল'লে পেৰাটো খাবলৈ খুব ভাল হয়। এতিয়া মই গেছ অফ কৰি দিম। এয়া মই গেছ অফ কৰি দিলোঁ। আৰু অলপ সময় মই এইদৰে লৰাই থাকিম। ইয়াত মই আধা কাপ পাউডাৰ গাখীৰ দি দিছোঁ। 1 কাপ আটা দিছিলোঁ, আধা কাপ পাউডাৰ গাখীৰ দিছোঁ। এইখিনিও মই ইয়াৰ লগত ভালদৰে মিলাই ল'ম। এয়া মই পাউডাৰ গাখীৰখিনি ভালদৰে মিলাই ল'লোঁ। অলপ ঠাণ্ডা হৈছে। এতিয়া মই ইয়াতে দি দিম পিঠা চেনি ব্যৱহাৰ কৰিব। মই এয়া ডাঙৰ চামুচেৰে
2 চামুচ দি দিছোঁ আৰু অলপ দি দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এইখিনিও মই ইয়াত ভালদৰে মিলাই ল'ম। এইদৰে হাতেৰে চুব পৰা গৰম হ'ব লাগে। এতিয়া মই এইখিনি হাতেৰে মিলাই ল'ম। এয়া মই আটাখিনি চেনিৰ লগত গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই পেৰা বনাম। আপোনালোকে যিটো চাইজত বনাব পাৰিব এইদৰে। মই এইটো অলপ লম্বা চাইজত বনাম এইদৰে। এইদৰে এটা মই বনাই ল'লোঁ। গোটেইকেইটা মই এইদৰে বনাই ল'ম। এইটো মই আপোনালোকক ভাঙি দেখাম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেইকেইটা পেৰা বনাই ল'ম। বনাই লৈ আপোনালোকক মই দেখাই আছোঁ। বনালোঁ দীঘল আৰু এয়া লাড্ডুৰ দৰে মই কেইটামান বনালোঁ। এয়া একাপ আটাৰ মোৰ 12টা পেৰা তৈয়াৰ হ'ল। আপোনালোকে বনাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।